বিয়াংলং স্পোর্টস এসোসিয়েশন তথা ফুটবল প্রেমিরাইজ বা স্পোর্টসৰ যোনকেইটা আমাৰ আছে তেখেত সবকে আমাৰ এটা নতুন বা ভাল খবৰ এটা আমি যোৱা বছৰৰ পৰা পাইছিলোঁ। সেই ভাল খবৰটো আজি ৰূপান্তৰ হৈছে। প্ৰথমখন আজি মেচ হৈছিলে, সেইটো হ'ল কাৰ্বি আংলং ফুটবল কাৰ্বি আংলং স্পোর্টস এসোসিয়েশন কাছা FCC আৰু লামকাৰ মাজত। এইটো কি টুৰ্নামেণ্ট কি সেইটো মই বহলাই আপোনালোকক ক'ব বিচাৰিছোঁ। সেইটো হ'ল AIFF ইলিট ইউথ লীগ। এইটো হ'ল অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ আণ্ডাৰ 18ৰ ইউথ লীগ, যোনটো সৰ্বভাৰতৰ যোনটো অল ইণ্ডিয়া লেভেলৰ খেলা হয়। আমাৰ কাৰ্বি আংলং কাছা FCC যিহেতু অসম চেম্পিয়ন আছিলে যোৱা বছৰ, এইবাৰ নেশ্যনেল লেভেলত খেলিবলৈ সক্ষম হৈছে। লগতে আণ্ডাৰ 16ও আমাৰ অল আছামত চেম্পিয়ন হৈছিলে। এইবাৰ আণ্ডাৰ 16ও এবাৰ অল ইণ্ডিয়া লেভেলত ইউথ লীগটো খেলিব, জুনিয়ৰ লেভেলটো। লগতে আমাৰ যিহেতু এইবাৰ আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ ইয়াতে হৈছিলে আছাম ওমেন্স লীগ। আছাম ওমেন্স লীগতো আমাৰ কাৰ্বি আংলং কাছা গাৰ্লছ FC সেইটো চেম্পিয়ন হৈছিলে। সেইটো আমাৰ কাছা গাৰ্লছ FCও এইবাৰ ইণ্ডিয়ান ওমেন্স লীগ 2 আই লীগ 2 যেনেকুৱা হয়, এতিয়া ইণ্ডিয়ান ওমেন লীগ 2 তাতো এবাৰ খেলিব। এই বছৰৰ পৰা আমাৰ খেলিবলৈ আমি কোৱালিফাই হৈছোঁ। সেয়েহে সকলো ৰাইজক আমি আনন্দিত হৈছোঁ যে আমাৰ ফুটবল কোচিং চেণ্টাৰ যোনটো এই কোভিডৰ পিছত যিমান কষ্ট কৰি পেলাই যিমান আমি ল'ৰা ছোৱালীক শিকাই মেলি আমাৰ গোটেইখিনি ষ্টাফ গোটেইখিনি টিম যিমান ছাকচেছ হৈছে, সেইবোৰ তেখেতসকলৰ এটলিষ্ট এটা ৰিজাল্টটো আমি পাইছোঁ। এবাৰ এইটো ছাকচেছ হৈছে। সেয়েহে মই সকলো ৰাইজক আহি পেলাই আমাৰ খেলুৱৈহঁতক উৎসাহিত কৰে যেন আপোনালোকে আহে, আপোনালোকে আহি পেলাই খেলাবোৰ চাই উপভোগ কৰে। গোটেই খেলাৰ ডিটেইলছবোৰ আপোনালোকে পাই যাব থ্ৰু ছ'চিয়েল মিডিয়াত আমি দি দিম, আপোনালোকে চাব। তাৰপিছত আমাৰ ল'ৰা ছোৱালীবোৰক আহি পেলাই আপোনালোকে উৎসাহিত কৰক, আৰু যাতে আমাৰ ভৱিষ্যত কাৰ্বি আংলঙৰ যিমান ভৱিষ্যত ল'ৰাই হওক ছোৱালীয়ে হওক তেখেতসকলৰ ভৱিষ্যতটো যাতে উজ্জ্বল হওক, আৰু আমাৰ ইউথখিনিবোৰ যাতে বেলেগ ৰাস্তাত নাযায়, স্পৰ্টছত থাকে, সেইটোৰ উদ্দেশ্যত গোটেইখিনিক আমি সহায় সহযোগিতা বিচাৰিছোঁ। নমস্কাৰ। জাৰ্চি আজি উন্মোচন কৰিছে, এইটো বিষয়ে অলপ কৈ দিয়ক। আমি আজি আণ্ডাৰ 18ৰ বাবে আমি জাৰ্চি লঞ্চ কৰিছোঁ, অকল আণ্ডাৰ 18ৰ বাবে। সেইটো আমাৰ টকবি তেখেতে দিছে, মিষ্টাৰ টকবি আমাক ট্ৰেভেলিং জাৰ্চি, তাৰপিছত টিমৰ জাৰ্চি দিছে। আমি তেখেতক বহুত ধন্যবাদ জনাইছোঁ, তেখেতৰ পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ। তেনেকুৱাই আমি স্পন্সৰশ্বিপ বিচাৰি আছিলোঁ, যিহেতু এইটো হোম এণ্ড আৱে মেচ হয়, তেনেকুৱা হয়। আমি আজি লামকাৰ লগত খেলিলোঁ, অহাবাৰ আমি আকৌ বাহিৰত যাম। ঠিক তেনেকুৱাই মণিপুৰত আমাৰ টীম 4বাৰ খেলিব যাব, আৰু শ্বিলং লাজঙৰ এগেইনষ্টত এবাৰ খেলিব যাব, নৰ্থ ইষ্ট ইউনাইটেডৰ এগেইনষ্টত খেলিব যাব গুৱাহাটীৰ পৰা অলপমান পাৰত। সেই তেনেকুৱাই আমাৰ হোম এণ্ড আৱে মেচত যোনটো হয় তেনেকুৱা বেচিছত হৈ আছে হ'ব। সেইকাৰণে আণ্ডাৰ 18ত আমিতো স্পন্সৰশ্বিপ পাইছোঁ। এতিয়া আশা কৰিছোঁ আণ্ডাৰ 16 আৰু ওমেন্স টিমকো আমি ড্ৰেছ পাম বুলি আশা কৰিছোঁ।